প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ 11 বছৰীয়া কাৰ্যকালক লৈ বাজপেয়ী ভৱনত আয়োজিত কৰা হয় বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা। হিয়া সুশাসন আৰু গৰীব কল্যাণ এই উদ্ধৃতিৰে বিকশিত ভাৰতৰ এক ধাৰণা দাঙি ধৰা হৈছে প্ৰদৰ্শনীখনত। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰদৰ্শনীখন। ৰাজ্যিক সভাপতিৰ লগতে প্ৰদৰ্শনী মুকলি কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ লগতে বিজেপিৰ বিষয়ববীয়া তথা নেতা কৰ্মীসকল। গুৱাহাটীস্থ বশিষ্ঠ কাৰ্যালয়ত আমাৰ পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰৰ যি শাসনকাল, সেই শাসনকালত সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ যি আমাৰ মহামন্ত্ৰ আৰু সংকল্পৰ পৰা সিদ্ধিলৈ এক বিশেষ প্ৰদৰ্শনী আজি আমি মুকলি কৰিছোঁ। মাননীয় ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, আমাৰ জিলা সমিতিৰ সন্মানীয় সভাপতি তপন দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আমি আচলতে বিগত 11 বছৰ আমাৰ সফলতাৰ কিদৰে আমি লাভ কৰিছোঁ, একেবাৰে পিছপৰা শ্ৰেণীৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবিত্ত শ্ৰেণীলৈকে আৰু সমাজৰ আটাইতকৈ যিটো কোৱা হয় মাৰ্জিনেলাইজ ছেকশ্যন অফ দি ছ'চাইটি, আটাইতকৈ দুৰ্বল পিছপৰা শ্ৰেণীটোকো কেনেদৰে আমি আগবঢ়াই লৈ যোৱাৰ বাবে চেষ্টা কৰিছোঁ, তাৰ প্ৰতিফলন, তাৰ সুন্দৰ নিদৰ্শন আমি এই প্ৰদৰ্শনীৰ জৰিয়তে আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ।